বিএসসি নাৰ্ছিং কোৰ্ছৰ ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিঙৰ তাৰিখ ঘোষণা কৰিছে। লগতে ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিঙৰ যিখন ফৰ্ম সেই ফৰ্ম মুকলি কৰি দিছে। কাউন্সেলিঙৰ সময়ত ছাত্ৰ ছাত্ৰীৰ এই ফৰ্ম লগত লৈ যাব লাগিব। এই ফৰ্ম ক'ত পাব, তাৰ পিছত কেনেকৈ ফিল আপ কৰি লৈ যাব লাগিব, এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। লগতে জনাই দিয়া হ'ব কেতিয়া হ'ব, ক'ত হ'ব কাউন্সেলিং আৰু কোনবিলাক ছাত্ৰ ছাত্ৰীয়ে যাব পাৰিব। এতিয়া ছাত্ৰ ছাত্ৰীক জনাই দিয়া হ'ব। ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিং কেতিয়া হ'ব। ইয়াতে উল্লেখ কৰিছে 2024 চনৰ জুলাই মাহৰ 25 তাৰিখত ফাৰ্ষ্ট ৰাউণ্ড অফলাইন কাউন্সেলিং হ'ব। এতিয়া জনাই দিয়া হ'ব জুলাই মাহৰ 25 তাৰিখত কোনবিলাক কেণ্ডিডেট যাব পাৰিব। ইয়াতে উল্লেখ কৰিছে যিসকল ছাত্ৰ ছাত্ৰীয়ে CW পৰীক্ষাত 168ৰ ভিতৰত পাইছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে যাব পাৰিব। পুনৰ জনাই দিব বিচাৰিছো যিসকল ছাত্ৰ ছাত্ৰীৰ ৰেংক 168ৰ ভিতৰত আছে সেইসকল ছাত্ৰ ছাত্ৰী যাব পাৰিব জুলাই মাহৰ 25 তাৰিখত। লগতে যাব পাৰিব 25 তাৰিখত STH কেটেগৰীৰ, যদি STH কেটেগৰী হয় ছাত্ৰ ছাত্ৰী আৰু যদি ছাত্ৰ ছাত্ৰীৰ ৰেংক 169ৰ পৰা যদি 1230ৰ ভিতৰত আছে তেতিয়াহ'লে যাব পাৰিব। লগতে যাব পাৰিব অল ফিজিকেলি হেণ্ডিকেপ কোটাৰ। ফিজিকেলি হেণ্ডিকেপ কোটাৰ কোনো ধৰণৰ ৰেংক নালাগে ইয়াতে উল্লেখ কৰিছে। ফিজিকেলি হেণ্ডিকেপ কেণ্ডিডেট যি ৰেংক পাইছে সেই ৰেংক লৈ যাব পাৰিব কাউন্সেলিঙত। এতিয়া ছাত্ৰ ছাত্ৰীক জনাই দিয়া হ'ব জুলাই মাহৰ 26 তাৰিখত কোনবিলাক ছাত্ৰ ছাত্ৰীয়ে যাব পাৰিব। এই দুদিন কাউন্সেলিং হ'ব। জুলাই মাহৰ 25 তাৰিখ আৰু 26 তাৰিখ এই দুদিন কাউন্সেলিং হ'ব। এতিয়া জনাই দিয়া হ'ব 26 তাৰিখত কোনবিলাক ছাত্ৰ ছাত্ৰী যাব পাৰিব। EWS কেটেগৰীৰ কেণ্ডিডেট যাব পাৰিব। ৰেংক ইয়াতে উল্লেখ কৰিছে 169ৰ পৰা যদি EWS কেটেগৰীৰ 358ৰ ভিতৰত আছে তেতিয়াহ'লে যাব পাৰিব। তাৰ পিছত OBC MOBC NCL কেটেগৰী যাব পাৰিব যদি ৰেংক 169ৰ পৰা 447ৰ ভিতৰত আছে। STP কেটেগৰীৰ যাব পাৰিব। STP কেটেগৰীৰ ৰেংক ইয়াতে উল্লেখ কৰিছে 169ৰ পৰা যদি 811ৰ ভিতৰত আছে তেতিয়াহ'লে যাব পাৰিব। SC কেটেগৰীৰ যাব পাৰিব। ইয়াতে উল্লেখ কৰিছে ৰেংক 169ৰ পৰা যদি 707ৰ ভিতৰত আছে তেতিয়াহ'লে যাব পাৰিব। TGL XTGL কেটেগৰীৰ যাব পাৰিব। ইয়াতে ৰেংক উল্লেখ কৰিছে 169ৰ পৰা যদি 670ৰ ভিতৰত আছে তেতিয়াহ'লে যাব পাৰিব। এতিয়া ছাত্ৰ ছাত্ৰীক জনাই দিয়া হ'ব কি প্ৰমাণ পত্ৰ লগত লৈ যাব লাগিব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছো জুলাই মাহৰ 25 তাৰিখত যিটো ৰেংক উল্লেখ কৰিছে 168ৰ ভিতৰত সেই ৰেংক মানে যিটো উল্লেখ কৰিছে ইয়াত অল কেটেগৰীৰ কেণ্ডিডেট যাব পাৰিব। ইয়াত যদি EWS কেটেগৰীৰ কেণ্ডিডেট ইনক্লুড হৈ আছে তথাপিও যাব পাৰিব। ইয়াত যিকোনো কেটেগৰীৰ OBC MOBC SC ST বা PWD বা যদি কেণ্ডিডেট বেলেগ কেটেগৰীৰ আছে তথাপিও যাব পাৰিব। ৰেংক কিন্তু 168ৰ ভিতৰত পাব লাগিব ইয়াতে উল্লেখ কৰিছে। এতিয়া জনাই দিয়া হ'ব কি প্ৰমাণ পত্ৰ লগত লৈ যাব লাগিব। তাৰ পিছত জনাই দিয়া হ'ব যিখন ফৰ্ম আছে সেই ফৰ্ম কেনেকৈ ডাউনলোড কৰি তাৰ পিছত লৈ যাব লাগিব জনাই দিয়া হ'ব। ইয়াতে উল্লেখ কৰিছে AHS পাছৰ মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট লৈ যাব লাগিব। যদি কেণ্ডিডেট OBC কেটেগৰী হয় তেতিয়াহ'লে NCL লাগিব। তাৰ পিছত ইয়াতে উল্লেখ কৰিছে CW পৰীক্ষাৰ স্ক'ৰ কাৰ্ড লগতে এডমিট কাৰ্ড লৈ যাব লাগিব। লগতে PRC লৈ যাব লাগিব। যিসকল কেণ্ডিডেটৰ কাষ্ট চাৰ্টিফিকেট আছে লৈ যাব লাগিব। EWS কেটেগৰী যদি এপ্লাই কৰিছে তেতিয়াহ'লে EWS চাৰ্টিফিকেট লগত লৈ যাব লাগিব। এইবিলাক অৰিজিনেল লগত লৈ যাব লাগিব। লগতে কেণ্ডিডেটৰ জেৰক্স কৰি লগত লৈ যাব লাগিব। আৰু ছাত্ৰ ছাত্ৰীৰ লগত ফটো নিজৰ ফটো যাতে লৈ যায় লাগিব পাৰে। যদি বিচাৰে তেতিয়াহ'লে কিন্তু দিব লাগিব। ইয়াতে ফটোৰ কথা উল্লেখ কৰা নাই তথাপিও ছাত্ৰ ছাত্ৰীক জনাই দিছো নিজৰ ফটো যাতে লগত লৈ যায়। এতিয়া জনাই দিয়া হ'ব ছাত্ৰ ছাত্ৰীক ফৰ্ম কেনেকৈ ডাউনলোড কৰিব। যিখন কাউন্সেলিঙৰ ফৰ্ম ওলাইছে সেই ফৰ্ম ডাউনলোড কৰিবলৈ কাম কৰিব। এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাব। লিংকত ক্লিক কৰি এই পেজত ৰিডাইৰেক্ট হ'ব। তাৰপিছত ইম্পৰ্টেণ্ট লিংক ছেকশ্যন আছে। ইয়াতে কাউন্সেলিং ফৰ্ম আছে। তাৰপিছত ইয়াতে চাব
ক্লিক হিয়াৰ অপশন আছে এই ক্লিক হিয়াৰ অপশনত যেতিয়া ক্লিক কৰিব তাৰ পিছত ডাউনলোড হ'ব তাৰ পিছত দোকানত যাই প্ৰিন্ট আউট কৰি ল'ব লাগিব তাৰ পিছত ফিল আপ কৰিব লাগিব ইয়াতে ক্যান্ডিডেটৰ নাম লিখিব লাগিব যিখন কাউন্সেলিংৰ ফৰ্ম আছে সেই ফৰ্মত প্ৰথম কৈছে নেম অফ দা ক্যান্ডিডেট যিজন ছাত্ৰ বা ছাত্ৰী যাব সেই ছাত্ৰ বা ছাত্ৰীৰ নাম লিখিব লাগিব তাৰ পিছত ইয়াতে নেম অফ দা ফাদাৰ ইয়াতে কৈছে যে দেউতাকৰ নাম লিখিব লাগিব তাৰ পিছত এড্ৰেছ এই এড্ৰেছত ভিলেজ বা টাউনৰ নাম পোষ্ট অফিস তাৰ পিছত পুলিশ ষ্টেচন তাৰ পিছত ডিস্ট্ৰিক্ট পিন কোড এইখিনি লিখিব লাগিব তাৰ পিছত ইয়াতে কৈছে ৰোল নম্বৰ এন্ট্ৰেন্স পৰীক্ষাৰ ৰোল নম্বৰ ইয়াতে লিখিব লাগিব তাৰ পিছত ৰ্যাঙ্ক অফ দা এন্ট্ৰেন্স এক্সামত কিমান ৰ্যাঙ্ক পাইছে ইয়াতে লিখিব লাগিব তাৰ পিছত ডেট অফ বাৰ্থ অৰ্থাৎ জন্মৰ তাৰিখ ইয়াতে লিখিব লাগিব তাৰ পিছত ইয়াতে উল্লেখ কৰিছে এন্ট্ৰেন্স পৰীক্ষাত টোটাল নম্বৰ কিমান পাইছে ইয়াতে লিখিব লাগিব তাৰ পিছত মোবাইল নম্বৰ ইয়াতে তাৰ পিছত ইয়াতে কৈছে মাৰ্কস ইন এইচএস পাছত কিমান মানে নম্বৰ পাইছে ইয়াতে লিখিব লাগিব ইয়াতে এইচএস ৰ পাৰ্সেন্ট লিখিব দিয়া নাই কিমান নম্বৰ পাইছে মাৰ্কশিটত লিখা আছে ইয়াতে লিখিব লাগিব আৰু ইয়াতে লিখিব লাগিব টোটাল নম্বৰ কিমান পাইছে এন্ট্ৰেন্স পৰীক্ষাত সিডব্লিউ পৰীক্ষাত আৰু ইয়াতে ফিল আপ কৰিব লাগিব বায়োলজিত কিমান নম্বৰ পাইছে ইয়াতে লিখিব লাগিব এইচএস মাৰ্কশিটত লিখা আছে যে বায়োলজি সাবজেক্টত কিমান নম্বৰ পাইছে এইটো বক্সত লিখি দিলেই হৈ যাব তাৰ পিছত ইয়াতে কেমিষ্ট্ৰিত কিমান নম্বৰ পাইছে ইয়াতে লিখিব লাগিব ফিজিক্সত কিমান পাইছে তাৰ পিছত ইংলিশত কিমান পাইছে ইয়াতে লিখিব লাগিব ইয়াতে কৈছে যে টোটাল মাৰ্কস ফিজিক্স কেমিষ্ট্ৰি বায়োলজি লগতে ইংৰাজী বিষয় মিলি এই চাৰিটা সাবজেক্টত কিমান নম্বৰ পাইছে এইটো বক্সত লিখিব লাগিব তাৰ পিছত ইয়াতে কৈছে যে পিসিবিই ইয়াতে কৈছে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি লগতে ইংৰাজী এই চাৰিটা সাবজেক্টত মানে পিসিবি কিমান হয় পাৰ্সেন্ট কিমান হয় এইটো বক্সত লিখিব লাগিব তাৰ পিছত পিসিবি ফিজিক্স কেমিষ্ট্ৰি বায়োলজিত কিমান পাৰ্সেন্ট পাইছে ইয়াতে লিখিব লাগিব তাৰ পিছত ইয়াতে কলেজৰ নাম লিখিব লাগিব 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ মানে কলেজ প্ৰিফাৰেন্স দিব দিছে এতিয়া কলেজৰ নাম জনাই দিব ইয়াতে কলেজৰ নাম দিব পাৰিব ৰিজনাল কলেজ অফ নাৰ্ছিং গুৱাহাটীৰ যিখন কলেজ এই কলেজৰ নাম হল ৰিজনাল কলেজ অফ নাৰ্ছিং গুৱাহাটী তাৰ পিছত বিএসসি নাৰ্ছিং কলেজ ডিব্ৰুগড় তাৰ পিছত বিএসসি নাৰ্ছিং কলেজ শিলচৰত আছে তাৰ পিছত বিএসসি নাৰ্ছিং কলেজ ডিব্ৰুগড় আছে তাৰ পিছত কোকৰাঝাৰত আছে অসমত 5খন চৰকাৰী বিএসসি নাৰ্ছিংৰ কলেজ আছে ইয়াতে লিখিছে ইয়াৰ অফ পাছিং কিমান চনত এইচএস পাস কৰিছে ইয়াতে চনটো লিখিব লাগিব তাৰ পিছত বোৰ্ড বা কাউন্সিলিংৰ নাম কি ইয়াতে লিখিব লাগিব ইয়াতে ক্যাটাগৰী কি হয় জেনাৰেল এসসি এসটিবি বা ওবিসি এমওবিসি যাৰ যেটো হয় এটো টিক মাৰ্ক কৰি দিব লাগিব তাৰ পিছত ইয়াতে নিজৰ ডিস্ট্ৰিক্টৰ নাম লিখিব লাগিব ইয়াতে ষ্টেট আসাম লিখিব লাগিব অসমৰ ক্যান্ডিডেটৰ আৰু ইয়াতে কৈছে যে যদি ক্যান্ডিডেটৰ মাক বা দেউতাক যদি অসম চৰকাৰৰ চাকৰি কৰি আছে যদি এমপ্লয়ি হয় তেতিয়ালে ইয়েছত টিক মাৰ্ক কৰি দিব লাগিব আৰু যদি নহয় ইয়াতে নো টিক মাৰ্ক কৰি দিব লাগিব ইয়াতে ছাত্ৰ বা ছাত্ৰীৰ সহি কৰিব লাগিব সিগনেচাৰ তাৰ পিছত ইয়াতে সম্পূৰ্ণ নাম লিখিব লাগিব তাৰ পিছত তাৰিখ লিখিব লাগিব এতিয়া কাম কৰক এই ভিডিও ডেসক্ৰিপশন বক্সত লিংক দিছো লিংকত ক্লিক কৰি ডাউনলোড কৰক ডাউনলোড কৰি তাৰ পিছত প্ৰিন্ট আউট কৰি ফিল আপ কৰক ফিল আপ কৰি তাৰ পিছত কাউন্সেলিংত এপিয়াৰ হ'ব লাগিব ভিডিও ডেসক্ৰিপশন বক্সত লিংক দিছো লিংকত ক্লিক কৰি এতিয়া ডিটেইলছ খিনি চেক কৰক